নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই কিমান ভাল কাম কৰিছে, কিমান বেয়া কাম কৰিছে, সেইবিলাক আমি জানিব নিবিচাৰোঁ। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যে তেখেতক ইমান বেয়াকৈ ক'বলৈ ক'ত সাহস পাইছে মানুহে, ক'ত সাহস পাইছে? বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই লওক, তাৰপিছত আপোনালোকক মই বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাক যেদিনা মই দুটা গালত দুটা চৰ দিব পাৰিম, মই সেদিনাই শান্তি হ'ম। বুজিছ নাই? তোৰ কেইবছৰ হ'ল ৰে? তই দুনিয়াত অহা কেইবছৰ হ'ল ৰে? কেইবছৰ হ'ল ৰে তোৰ জন্ম হোৱাৰে? তই কেলা বাংলাদেশী আল বাল বকি থাকো কেলা, একটা গুলটি বনা কেলা, যাকে পাবি তাকে কেলা গুলটি মাৰিবি। কিহৰ চিপাহী পুলিচ ৰে? পুলিচ তো কুত্তা। হিমন্ত মামা নাই এতিয়া বিশ্ব শৰ্মা মাদাৰ চোত তাৰে কুত্তা হয় না, কাৰণ তাৰ কথাত চলিব লাগে। কাৰণ পুলিচৰ গল্টি নাই, গল্টি তো হিমন্ত বিশ্ব শৰ্মাৰ হয়। পুলিচক গালি দি লাভ নাই। অসমৰ এজন মুখ্যমন্ত্ৰীক চৰ দিম বুলি কৈছে এইটো পাখণ্ডই, কিমান এটা ডাঙৰ কথা কৈছে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে ভিডিঅ'টোত শুনিছে এই পাখণ্ডটোৱে কিমান বেয়াকৈ হিমন্ত বিশ্ব শৰ্মা মামাক কিমান বেয়াকৈ কৈছে। কি কাৰণত কৈছ এনেকুৱা? ভাই, তই ভাবিছ নেকি তই এই ভিডিঅ'টো কৰি তই হাৰি যাম বুলি তই ভাবিছ নেকি? এনেকৈ কেতিয়াও নাভাবিবি। হিমন্ত বিশ্ব শৰ্মাই কি বেয়া কাম কৰিছে, কি নাই কৰা, সেইবিলাক পিছৰ কথা। সেইবিলাক কেলকুলেশ্যন কৰিবলৈ বেলেগ মানুহ আছে, কিন্তু তই ক'বলৈ কোন? তই দোকান দি আছ ভাই, তই দোকান দি ভালদৰে চলি কৰি খাই থাক। তোৰ এইবিলাক কথা ক'বলৈ যুক্তি নহয়, যুক্তি নাইও, আৰু তই খুব ভুল কৰিছ ভাই। ঠিক আছে, গতিকে বন্ধুসকল, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে এই পাখণ্ডটো অতি সোনকালে যাতে জেলৰ ভিতৰত থাকে, তাৰেই কামনা কৰিছোঁ। আৰু মামা, আপুনি যদি এই ভিডিঅ'টো চাই আছে, আপুনিতো দেখিছেই কিমান আপোনাক বেয়াকৈ কৈছে। গতিকে আপুনি অতি শীঘ্ৰেই এৰেষ্ট কৰিব লাগে। তো বন্ধুসকল, ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু নতুনকৈ যদি আহিছে লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।